Hello guys, welcome back to my YouTube channel. পুনৰ এটা ভাল খবৰ মেঘালয় পুলিচ বোৰ্ডৰ ফালৰ পৰা কিছু সংখ্যক পদ মুকলি হৈছে আৰু ইয়াতে 2960 এটা পদ আপোনালোকে দেখিবলৈ পাব। ইয়াতে এসআই কনষ্টেবল ফায়াৰমেন আৰু অৰ্ডাৰ কিছুমান পোষ্ট ইয়াতে দেখিবলৈ পাব। 9, 12 আৰু ডিগ্ৰী পাছ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰে আৰু এই পদসমূহত এপ্লাই কৰিবৰ কাৰণে অকল আপোনালোক মেঘালয়ৰ স্থানীয় বাসিন্দা বুলি কোনো কথা নাই। ইয়াতে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট সকলোকে এপ্লাই কৰিব পাৰে। বলকচোন সবিশেষ জানিবলৈ আমি ভিডিওটো আৰম্ভ কৰোঁ আৰু যিসকল বন্ধু বান্ধৱে চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ ভিডিও নোটিফিকেশনসমূহ পোনপটীয়াকৈ লাভ কৰে। ইয়াতে চাওক গাইজ, অৰ্গেনাইজেশ্যন নেম হৈছে মেঘালয় পুলিচ ডিপাৰ্টমেণ্ট আৰু ইয়াৰে লাষ্ট ডেট হৈছে 30/4/2024। টোটেল ভেকেঞ্চিৰ সংখ্যা 2968 আৰু ইয়াতে কনষ্টেবল ফায়াৰমেন MP আৰু অপাৰেটৰ আৰু কিছু সংখ্যক অন্যান্য পদ দেখিবলৈ পাব আৰু ইয়াৰে এপ্লাই মোড অনলাইন। অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰে আৰু ইয়াৰে জব লোকেশ্যন হৈছে মেঘালয়া। আৰু ইয়াতে আপোনালোকে বিভিন্ন পদ দেখিবলৈ পাব। সাব ইন্সপেক্টৰ ইয়াতে 76টা পদ, ঠিক তেনেকৈ UB কনষ্টেবল ইয়াতে 720টা, ফায়াৰমেনৰ আছে 195টা, এনেধৰণে অল টোটেল আপোনালোকৰ AB কনষ্টেবল আছে ইয়াতে 1494 ড্ৰাইভাৰ কনষ্টেবল ইয়াতে 143 আৰু টোটেল আপোনালোকৰ ইয়াতে পদ আছে 2968টা পদ। আৰু এই পদসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোক ইণ্ডিয়াৰ স্থায়ী বাসিন্দা হ'ব লাগিব, আপোনালোকে তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে এজ লিমিটটো চাই লওক। এজ লিমিট ইয়াতে UB সাব ইন্সপেক্টৰ মেল ফিমেল ইয়াতে এজ লিমিট ৰাখিছে 21 ইয়াৰ্ছৰ পৰা 27 ইয়াৰ্ছলৈকে ইয়াতে এজ লিমিট ৰাখিছে আৰু অন্যান্য পদসমূহৰ কাৰণে ইয়াতে 18 বছৰৰ পৰা আপোনালোকৰ 21 বছৰলৈকে এজ লিমিট ৰখা হৈছে জেনেৰেল যিসকল কেণ্ডিডেট তেওঁলোকৰ বাবে। আৰু ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থা আছে। এজ ৰিলেক্সেশ্যন ইয়াতে আপোনালোকৰ আছে OBC কেণ্ডিডেটসকলৰ 3 বছৰ, 5 বছৰ আছে ST কেণ্ডিডেটসকলৰ, 5 বছৰ আছে SC কেণ্ডিডেটসকলৰ আৰু 10 বছৰ ইয়াতে আছে PWBD কেণ্ডিডেটসকলৰ কাৰণে এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থা আছে। আৰু এই পদসমূহত এপ্লাই কৰিবৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাই লওক। UB সাব ইন্সপেক্টৰৰ কাৰণে ইয়াতে আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচাৰিছে, এনি ষ্ট্ৰীম হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰে। UB কনষ্টেবলৰ কাৰণে আপোনালোকৰ ইয়াতে 12 পাছ বিচাৰিছে, ফায়াৰমেনৰ কাৰণে 12 পাছ বিচাৰিছে, ড্ৰাইভাৰ ফায়াৰমেনৰ কাৰণে ইয়াতে 12 পাছ বিচাৰিছে, ফায়াৰমেন মেকানিকৰ কাৰণেও 12 পাছ বিচাৰিছে, MP আৰু অপাৰেটৰৰ কাৰণে ইয়াতে 12 পাছ বিচাৰিছে, সিগনেল আৰু BN অপাৰেটৰৰ কাৰণেও 12 পাছ বিচাৰিছে, AB কনষ্টেবল, BN কনষ্টেবল, MP আৰু A কনষ্টেবলৰ পদসমূহৰ কাৰণে 9 পাছ বিচাৰিছে, ড্ৰাইভাৰৰ কাৰণেও ইয়াতে 9 পাছ বিচৰা হৈছে। আৰু ড্ৰাইভাৰ পদত যিসকল কেণ্ডিডেটে এপ্লাই কৰিব ড্ৰাইভাৰ ফায়াৰমেন আৰু ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে তেওঁলোকৰ HMV and LMV ড্ৰাইভিং লাইচেন্স ইয়াতে প্ৰয়োজন হ'ব। আৰু এই পদসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিজ জমা দিব লাগিব। ইয়াতে আপোনালোকৰ জেনেৰেল কেণ্ডিডেটসকলৰ এপ্লিকেশ্যন ফিজ 150, OBC EWSৰো 150, STৰো 150, SCৰো 150, PWBDৰো 150 আৰু ফিমেল কেণ্ডিডেটসকলেও ইয়াতে 150কৈ এপ্লিকেশ্যন ফিজ দিব লাগিব, অৰ্থাৎ সকলোৱে ইয়াতে 150কৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু ইয়াৰে পে'মেণ্ট মোড অনলাইন ৰাখিছে, আপোনালোকে অনলাইনৰ জৰিয়তে পে'মেণ্টসমূহ কৰিব পাৰিব। আৰু এই পদসমূহৰ চিলেকশ্যন প্ৰচেছটো চাই লওক। পোনপ্ৰথমে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST, তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, ৰিটেন টেষ্ট হ'ব আৰু পাৰ্চনেল ইণ্টাৰভিউ লোৱা হ'ব। তাৰপিছতে ইয়াতে ফাইনেল ৰিজাল্ট দেখিবলৈ পাব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আপোনালোকে চাই লওক। হাইট ST SC মেঘালয় মেল কেণ্ডিডেটসকলৰ 157, অপেন মেলসকলৰ ইয়াতে 162 বিচাৰিছে। আৰু ইয়াতে SC ST মেঘালয় ফিমেল কেণ্ডিডেটসকলৰ হাইট ইয়াতে 152 আৰু অপেন ফিমেল কেণ্ডিডেটসকলৰ 157 চেণ্টিমিটাৰ ইয়াতে বিচৰা হৈছে। আৰু ইয়াতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট PET ৰানিং ইয়াতে মেল কেণ্ডিডেটসকলে 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব, সময় দিয়া হ'ব 24 মিনিট আৰু ফিমেল কেণ্ডিডেটসকলে 3 কিলোমিটাৰ ৰানিং কৰিব লাগিব, সময় দিয়া হ'ব ইয়াতে 19 মিনিট।
ডকুমেণ্ট টু বি ছাবমিটেড মেঘালয় পুলিচ ইয়াতে কি ডকুমেণ্ট লাগিব 1 ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ ইয়াতে বিচাৰিছে ID প্ৰুফ বিচাৰিছে আধাৰ কাৰ্ড পেন কাৰ্ড ড্ৰাইভিং লাইচেন্স EPIC অৰ্থাৎ আপোনালোকৰ ভোটাৰ ID কাষ্ট চাৰ্টিফিকেট ST SC OST ইছ্যু বাই DC অফ মেঘালয় অল ডিষ্ট্ৰিক্টছ নেক্সট এজ প্ৰুফ SSLC এডমিট বাৰ্থ চাৰ্টিফিকেট লাগিব আপোনালোকৰ হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট এডিশনাল কোৱালিফিকেশ্যন কিবা এডিশনাল কোৱালিফিকেশ্যন আছে যদি দিব পাৰে নো অবজেকশ্যন চাৰ্টিফিকেট ফৰ গভৰ্ণমেণ্ট এমপ্লয়ি এইসমূহ আপোনালোকৰ ইয়াতে লাগিব ছাবমিট কৰিব লাগিব আৰু এই পদসমূহৰ যেহেতু অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে অৰ্থাৎ কালিৰ পৰা 1 এপ্ৰিল 2024 ৰ পৰা অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে আৰু ইয়াৰে ক্লোজিং ডেট হৈছে 30 এপ্ৰিল 2024 এডমিট ৰিলিজ ডেট আৰু SSC CSS আৰু ইয়াতে এক্সাম ডেট আপোনালোকৰ ইয়াতে আপডেটছন দেখুৱাই আছে আৰু যিসকল কেণ্ডিডেট আপোনালোকে এই পদসমূহত এপ্লাই কৰিবলৈ ইলিজিবল বা এপ্লাই কৰিবলৈ আগ্ৰহী আপোনালোকে এই পদসমূহত এই 30 এপ্ৰিলৰ আগে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে আৰু ইণ্টাৰভিউটো দি চাব পাৰে আৰু যদিহে ভিডিওটো ভাল লাগিল তেনেহলে ভিডিওটি শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীক আৰু চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিও নটিফিকেশনসমূহ অতি সহজে লাভ কৰে ধন্যবাদ জয় আই অসম জয় হিন্দ